আর সৰু ল'ৰা বিচাৰিব গৈছিলে যে তাৰ ভি একদম হালত খারাপ ইমান পেশেন্ট को निकला एकदम सारा আমার মাথা ঘুরাই গৈছে মাথা ঘুরাইছে। বিজয় কুমার আর সঞ্জয় কুমার দুইজন আছিল। এইটো আমার ডাঙৰ ল'ৰা বেমাৰী এই দুইজনীয়ে আমাৰ সাহাৰা আছিল। বোৱাৰী বি বেমাৰী 4 নম্বৰ 3 নম্বৰ সেইকাৰণে একদম পাতা যেনেকা হিলি আছে এনেকা আমাৰ আত্মা হিলি আছে। দুইজনীয়ে আমাৰ সাহাৰা আর সৰু ল'ৰা বিচাৰিব গৈছিলে যে তাৰ ভি একদম হালত খারাপ ইমান পেশেন্ট को निकला एकदम सारा আমার মাথা ঘুরাই গৈছে। 2 নম্বর ভাই 3 নম্বর ভাই বিজয় কুমার 2 নম্বর 3 নম্বর সঞ্জয় কুমার মই আসলে বিপিন কুমার আৰু বিজয় আৰু রোহিত কুমার এও বিচাৰিব গলে দুটা ভাই আমি 5টা ভাই আছিলো আমার এটা ভাই আগত ঢুকাই দিলে দাদা তাৰপাছত এতিয়া সেইটো কাৰণে আমি কথা এটা চিন্তা কৰিছো আৰু যে ভগৱানে কৰক যে আমার ভাইগিটা 300 কাম করি কিনা আমার বুয়ারি গিটা পালিছিলে আমার বুয়ারি গিটা বাগানত কাম নকরে বাগানত কাম নাই বাগানটো তো প্লাষ্টিক পারে 1500 বিঘা লৈ ললে ইয়াত তো কাম দিবলে মানুহ নাই আগত এই 2000 মানুহ কাম কৰিবলৈ গৈছিলে এতিয়া 1000 মানুহকো কাম দিব নোৱাৰি আছে এনেকা হয় কিনা মোৰ বুয়ারি গিটা আর মোর বুয়ারি গিটা মানে অলপ ৰোগীও আছে মইতো ৰোগী সেই দুটা ভাই মোক সংস্থাপন বিচাৰিছে তো মই সেই মোর দুটা ভাই মোক ভাল কৰিছে মই বেমাৰ আৰু তো তাৰ কাৰণে মই এটা চিন্তা কৰিছো যে অসম চৰকাৰ হোক ভাৰত চৰকাৰ আমাৰ কাৰণে মোর বুয়াৰীদের কাৰণে আমার কাৰণে নহয় মোর বুয়াৰী দুটাৰ কাৰণে তাহাঁতৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা উচিত বিচাৰ কৰিব লাগে স্থাপন কৰি দিব লাগিব আৰু তাহাঁতি সেই মোৰ মানে বিজয় কুমাৰৰ এটা ছোৱালী আছে সেইটো সৰু সঞ্জয় কুমাৰৰ ছোৱালী দুটা সঞ্জয় কুমাৰৰ ছোৱালী আছে ডাঙৰ আৰু ল'ৰাটো আছে সৰু মানে হিও পঢ়ি আছে দুটা পঢ়ি আছে তো আমি চিন্তা কৰিছো যে আমাক অসম চৰকাৰে আমাক উচিত বিচাৰ এটা কিবা ব্যৱস্থা লওক আৰু যাতেকে এনেকা হ'ব নালাগে আৰু এই তিনচুকীয়াৰ পৰা মানে যাতেকে কোনো বাগানৰ পৰা কোনো মানুহ এনেকা বাহিৰত কামত যাব নালাগে আমি ইমান ডাঙৰ প্ৰজেক্ট বনাই আছে চৰকাৰে সেইগিটা কথা মই মাহীয়ে খাওঁ কোনো নাই ছাৰ তাৰ মই অকলেহে চব এইটো দায়িত্ব ময়ে কৰিছো কোনোৱে নাই তাৰ মানে মই চব কৰি আছো আৰু ল'ৰা ছোৱালী বোৱাৰী ঢুকালে তাৰ ৰজনী না ল'ৰা ছোৱালী এজন 2 বছৰ এজন প্ৰেগনেণ্ট আছে মোৰতো একদম ককা এটা বেমাৰী এনে বৌ এজনী বেমাৰী তাই চব চাইছিলে মানে চাওঁতে কোনো নাই তাই চাইছিলে চবকে খুৱাই দুটা বেমাৰী ঘৰ দুৱাৰ কোনোৱে নাই কমাবলে চব অৱস্থা নাই ককায়ও নোৱাৰে যে পানী এগিলাচ ল'বলৈ খাবলৈ মানুহে নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।